এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকললৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল মহিলাৰ বাবে অসম চৰকাৰে মুকলি কৰিছে ৱেব পৰ্টেল। তো ৱেব পৰ্টেলখন যদি চাব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে আত্মসহায়ক গোটৰ মহিলাসকললৈ 10,000কৈ টকা প্ৰদানৰ বাবে অসম চৰকাৰে পৰ্টেলত কেইখনমান গুৰুত্বপূৰ্ণ নিয়ম প্ৰকাশ কৰিছে। তো নিয়ম কেইটাও কিন্তু আপোনালোকক জনাই দিম, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি MMUA সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ইয়াতে MMUA যি লিখা আছে কেপিটেল লেটাৰত ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব। ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে ইয়াতে চাব পাৰিব যোগ্যতাৰ মাপকাঠি। তো যোগ্যতাৰ মাপকাঠি যে লিখা আছে তাৰ তলত আপোনালোকে কেইটামান নিয়ম চাব পাৰিব। এইবোৰ নিয়মৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে থাকিব, কেৱল মাত্ৰ সেইসকল মহিলাইহে লাভ কৰিব 10,000কৈ টকা, অন্যথা 10,000কৈ টকা কিন্তু নাপাব। এক নম্বৰতে কোৱা হৈছে সক্ৰিয় সদস্য, তাৰপিছত কোৱা হৈছে ASRLMৰ অধীনত পদোন্নতি পোৱা SHGৰ সক্ৰিয় সদস্য হ'ব লাগিব। তো যিসকল মহিলাই ASRLMৰ অধীনত ৰেজিষ্ট্ৰেশ্যন প্ৰাপ্ত SHGৰ সদস্যা, সেইসকল মহিলাইহে লাভ কৰিব 10,000কৈ টকা। তাৰপিছত কোৱা হৈছে আধাৰ চিড SBA। তো যিসকল মহিলাৰ বেংক একাউণ্ট আছে সেইসকল মহিলাই কিন্তু নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোজন কৰিব লাগিব। চৰকাৰে কিন্তু ইয়াতে উল্লেখ কৰিছে যে আধাৰ কাৰ্ডৰ লগত সংযোজন থকা বেংক একাউণ্ট থাকিব লাগিব যদিহে 10,000কৈ টকা পাব বিচাৰে। তাৰপিছত 3 নম্বৰত কোৱা হৈছে ডিফল্টাৰ হ'ব নালাগিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাব বিচাৰে সেইসকল মহিলাই কিন্তু ফেডাৰেশ্যন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা লোন লোৱা কোনো ডিফল্টাৰ হ'ব নালাগিব যদিহে 10,000কৈ টকা পাব বিচাৰে। তাৰপিছত 4 নম্বৰত কোৱা হৈছে ব্যৱসায়িক পৰিকল্পনা, তাইৰ কাৰ্যকলাপ বা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। মহিলাসকলৰ কিন্তু নিজা এখন ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব যদিহে 10,000কৈ টকা পাব বিচাৰে। তাৰপিছত কোৱা হৈছে কাৰ্যকলাপৰ ভিতৰত কোৱা হৈছে তাই নিজাববীয়াকৈ ন্যূনতম এটা আয় সৃষ্টিকাৰী কামত নিয়োজিত হ'ব লাগিব যদিহে 10,000কৈ টকা পাব বিচাৰে। ইয়াৰ লগতে আৰু কোৱা হৈছে শিশু, তাই 3টাতকৈ অধিক সন্তান হ'ব নালাগিব। তো যিসকল মহিলা সাধাৰণ আৰু OBC শ্ৰেণীত অন্তৰ্ভুক্ত সেইসকল মহিলাৰ 3টা সন্তান, আৰু যিসকল মহিলাসকলে SC ST T ট্ৰাইব মৰাণ মটক জনজাতিৰ অন্তৰ্গত সেইসকল মহিলাৰ 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। তাৰপিছত কোৱা হৈছে সংকল্পপত্ৰৰ ভিতৰত কোৱা হৈছে SHG সদস্যাগৰাকীয়ে শিশুৰ সংখ্যা 2টাতেই সীমাবদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দি সংকল্পপত্ৰ দাখিল কৰিব লাগিব যদিহে বৰ্তমান তেওঁৰ 0ৰ পৰা 2টা সন্তান আছে, 3টা সংখ্যক সন্তান যদি তাই সাধাৰণ আৰু OBC শ্ৰেণীত, আৰু 4টা সংখ্যক শিশু যদি তাই ST SC চাহ জনজাতি মৰাণ মটক সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত। তাৰপিছত কোৱা হৈছে শিক্ষাৰ ভিতৰত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কন্যা সন্তান আছে সেইসকল মহিলাই কিন্তু নিজৰ কন্যা সন্তানজনীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব যদিহে 10,000কৈ টকা পাব বিচাৰে। ইয়াৰ লগতে কোৱা হৈছে অমৃত বৃক্ষ আন্দোলন। তো অমৃত বৃক্ষ আন্দোলনত কোৱা হৈছে SHGৰ সদস্যজনে অমৃত বৃক্ষ আন্দোলনৰ সময়ত গছপুলি ৰোপণ কৰিছে, আৰু গছপুলিসমূহ জীয়াই থাকিব লাগিব আৰু বৃদ্ধি হ'ব লাগিব। তো যদি জীয়াই নাথাকে তেন্তে প্ৰপত্ৰ দাখিলৰ সময়ত বা প্ৰপত্ৰ জমা দিয়াৰ আগতে তাৰ ঠাইত নতুনকৈ গছপুলি ৰোপণ কৰি গছপুলিখন সযতনে ৰাখিব লাগিব যদিহে 10,000কৈ টকা পাব বিচাৰে।
এইকেইখন নিয়ম যিসকল মহিলাই মানি চলিব কেৱল মাত্ৰ সেইসকল মহিলাইহে লাভ কৰিব 10,000কৈ টকা। তো আজি ইমানেই।